নমস্কাৰ, মেথছগুৰু মুক্তাৰ ছাৰ চেনেলটোলৈ স্বাগতম। আজি আমি এক্সাৰচাইজ 1/1 কুৱেশ্যন নম্বৰ 5 পৰা ডিছকাছ কৰিম। তোমালোকে মোৰ লগত সকলো সময়তে থাকিবা, কাৰণ এইটো চেনেলৰ জৰিয়তে তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ খিনি তোমালোকে পাই থাকিবা। লগতে ক্লাছ সায়েন্সৰ নোটছ খিনি তোমালোকে পাবা আৰু চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি লগতে থাকিবা। চোৱা কুৱেশ্যন নম্বৰ 5 কি কৈছে। এইটো একচুয়ালি এইটো নতুন কিতাপৰ স্টাডি হয়, তোমালোকে ভালদৰে চাবা। কুৱেশ্যন নম্বৰ 5 দিছে, পৰীক্ষা কৰা যে কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো পূৰ্ণ অংকৰে শেষ হ'ব পাৰে নে নাই। চাবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে। চাবা ইয়াত কি কৈছে, সলিউশনটো দি লও। প্ৰথমতে আমি কি কৰিম, ধৰি লম। ধৰা হল কি ধৰি লম চোৱাচোন। ধৰা হল তোমালোকে ধৰা হলটো কেনেকৈ লিখিবা, ডাইৰেক্টলি ইয়াৰ পৰা তুলি দিবা। কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো পূৰ্ণ অংকৰে শেষ হ'ব যদি 5ৰে বিভাজ্য হয়। মানে কুৱেশ্যন দেখি দেখি তোমালোকে ধৰা হলটো লিখিবা। সাপোজ ধৰা হল কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো পূৰ্ণ অংকৰে শেষ হ'ব। সেম লিখি দিলো, শেষ হ'ব লিখে। যদিহে ই 5ৰে বিভাজ্য হয়, ইমানখিনি চিম্পলি তোমালোকে লিখিব পাৰিবা। এতেকে দিবা, এতেকে তোমালোকক কি দিছে, 6 টু দি পাৱাৰ n দিছে। 6 টু দি পাৱাৰ n 6ক ভাঙিলে কি হয়, 2 into 3, এই পাৱাৰটো ওপৰত দি দিলো। চোৱা এতিয়া 6 টু দি পাৱাৰ n ৰ মানে মৌলিক উৎপাদকত কিমান পালা, 2 আৰু 3 পালা। চাবা, যিহেতু 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদকত 2 আৰু 3 সংখ্যাটো আছে, কিন্তু 5 সংখ্যাটো নাই। গতিকে এনে কোনো স্বাভাৱিক সংখ্যা নাই যে, স্বাভাৱিক সংখ্যা নাই যে 6 টু দি পাৱাৰ n সংখ্যাটো পূৰ্ণ অংকৰে শেষ হ'ব পাৰে। ডিৰেক্টলি তোমালোকে লিখি দিবা। চোৱা কুৱেশ্যন নম্বৰ 6 টো তোমালোকে চোৱা, কি কৈছে, 7 into 11 into 13 plus 13, এইটো এটা সংখ্যা দিছে, আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক ব্যাখ্যা কৰিব দিছে তোমালোকক। কিয় যৌগিক, এইটো সংখ্যা মানে কিয় যৌগিক আৰু এইটো সংখ্যা তোমালোকক কিয় যৌগিক, ইয়াৰ পৰা তোমালোকক কি আহে, এমসিকিউ আহে, মানে কুৱেশ্যন দিব এমসিকিউ ফাইনালত। চোৱা সলিউশনটো, প্ৰথমটো কিমান দিছে, 7 into 11 into 13 plus 13। চোৱা প্লাস সিম্বলটো আমাৰ ক'ত আছে, এই ইয়াত আছে। চোৱা প্লাস সিম্বলটো ক'ত আছে, ইয়াত। চোৱা ইকুৱেল দিলো, মানে কি ইয়াত প্লাসৰ বাওঁপিনেও আমাৰ কি 13 আছে, সোঁপিনেও 13 আছে। চোৱা গতিকে আমি কি 13 কমন লম, 13 কমনটো লৈ ললো, তেনেহ'লে থাকিল কিমান, 7 আৰু 11, মানে 7 11 77 লিখিলো। প্লাস আমাৰতো 13 কমন লৈছোয়ে, মানে 13 এক পূৰণ কৰিলে 13 হয়। চোৱা সিম্পলি কমনটো গম পাইছা, ইকুৱেল 13 77 আৰু 1 প্লাস কৰিলে কিমান হয়, 78 হয়, মানে কি
13 এই ব্র্যাকেট উঠাই দিলে তোমার পূরণ দিব লাগে 78 সোয়া এইটু 13 13টা মানে কি মানে মৌলিক সংখ্যা আর এটা কি যৌগিক সংখ্যা যেহেতু এটা মৌলিক আর এটা যৌগিক সংখ্যা পূরণফল সদাই লিখি দিবা ইয়াত যেহেতু এটা মৌলিক মৌলিক আৰু এটা যৌগিক এটা যেহেতু যৌগিক যৌগিক সংখ্যার পূরণফল কি হয় যৌগিক হয় পূরণফল যৌগিক হয় সিম্পলি লিখি দিলাম এটা পূরণ করে কিমান পাবা তোমরা যৌগিক পাবা এটাই হয় তোমালোকৰ কি ব্যাখ্যাটা করে দিলা যে কিয় যৌগিক হয় এটা ব্যাখ্যা অপশন দিয়ে থাকিব এইটো কোশ্চেন দি এনেকৈ কোশ্চেন দি অপশন দিব যৌগিক হয় না মৌলিক হয় না পূর্ণ সংখ্যা না স্বাভাবিক সংখ্যা এনেকৈ অপশন চাৰিটা দি দিব যেটো অপশনত তোমালোকে যৌগিক সিম্বলটো পাবা সেইটো কি টিক মার্ক দি থবা চাবা আৰু এটা কি দিছে 7 থেকে আৰু এটা কি দিছে 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 দিছে সো প্লাস সিম্বলটো এবাৰ ক'ত দিছে ইয়াত দিছে সো এতিয়া তোমালোকে ইয়াত দিছে সো প্লাসৰ বাওফিনে আমাক সচুৰ 5 আছে না 5 কমন ললো সো এইটো কিন্তু কমন অলৰেডি লৈছে এটা আৰু পূৰণ কৰিব নোৱাৰা 7 6 42 42 ৰ লগত 42 তো 7 6 গুণ 42 লিখি দিলা আৰু 4 3 গুণ 12 12 2 গুণ 24 24 আর 42 পূরণ করা শুন 7 2 গুণ 8 4 4 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 সো 8 আৰু 10 শূন্য 1 হাতত 10 হৈ গল 1000 কিমান হল 8 প্লাস এইটো প্লাস 5 তো কমন লৈছে 5 ৰ 1 গুণ এই 5 হৈ যাব সো 5 into কিমান পালা এইটো 1009 পালা সো পরস্পর দুটা মৌলিক সংখ্যার পূরণফল সদায় যৌগিক হয় ইয়াত লিখি দিবা পরস্পর দুটা মৌলিক সংখ্যার পূরণফল যৌগিক হয় লিখি দিলা সিম্পলি এটু লিখি দিলা মানে এই দুটা পূরণ করে এতিয়া কি হবে যৌগিক সংখ্যা পাবা যৌগিক পাই যাবা সিম্পলি হৈ গল এতিয়া কোশ্চেন নম্বৰ 7 টো চোৱা এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ সময় লাগে কিমান 18 মিনিট আৰু আনজন আছে কিমান নাম ৰবিৰ লাগে 12 মিনিট এজনৰ 18 মিনিট লাগে আনজনৰ 12 মিনিট লাগে ধৰা একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আৰম্ভণিৰ বিন্দুত লগ লাগিব আমি কি ইয়াত সিম্পলি কি লিখিম 18 এটা সংখ্যা কি দিছে 18 আৰু 12 আমি লিখিম কি 18 আৰু 12 লসাগুই হ'ব সিহঁতে বা তেওঁলোকে আৰম্ভণিৰ বিন্দুত লগ লগা সময় ডাইৰেক্টলি লিখি লবা ইয়াত এনেকৈ দিবা ইয়াত 18 আৰু 12 ৰ লসাগু হ'ব তেওঁলোকে আৰম্ভণিৰ বিন্দুত লগ লগা সময় লসাগু হ'ব তেওঁলোকে মানে কি ৰবি আৰু কি শনি তেওঁলোকে আৰম্ভণিৰ বিন্দুত লগ লগা সময় চোৱা এতিয়া তোমালোকে চোৱা কি দিছে আমাক 18 থেকে 18 ৰ উৎপাদকবোৰ হল মৌলিক উৎপাদকবোৰ হল লিখিম মৌলিক উৎপাদকবোৰ হল চোৱা 18 ক আমি ভাঙিম 18 2 9 গুণ 18 3 3 9 কিমান পালা 2 এটা 3 দুটা চোৱা আকৌ কিমান আছে আৰু এটা 12 আছে আৰু এটা 12 চোৱা 12 ৰ মৌলিক উৎপাদকবোৰ হল 12 ভাঙি দিয়া ইয়াত 2 6 গুণ 12 2 3 গুণ 6 2 কেইটা পালা দুটা আৰু 3 এটা চোৱা এতিয়া গসাউ প্ৰথমতে গসাউ উলিয়াই লবা
যেটা আমাকে লাগে লসাগু, কিন্তু গসাগুটো এনেকে ওলাই চোৱা, এইটো 2 কমন 3 কমন, মানে 2 আৰু 3 মানে কিমান পালা 6, আৰু লসাগু কিমান পালা চোৱাচোন, লসাগুটো কিমান পাবা 6 তো হবই, আৰু বাকি কি থাকিল, ইয়াত 3 এটা বাকি থাকিল, ইয়াত 2 এটা বাকি থাকিল। চোৱা 6 আৰু 2 3 গুণ 6 কিমান পালা 36। এতিয়া তোমালোকে ডাইৰেক্টলি লিখি দিবা যে 36 মিনিট পিছত তেওঁলোকে আৰম্ভণিৰ বিন্দুত লগ লাগিব। এতেকে নির্ণয় 36 মিনিট পিছত তেওঁলোকে আৰম্ভণিৰ বিন্দুত লগ লাগিব। তেওঁলোকে আৰম্ভণি বিন্দুত লগ লাগিব। আৰম্ভণি বিন্দুত লগ লাগিব। সো সিম্পলি হৈ গ'ল। সো এতিয়া তোমালোকৰ কুৱেশ্যন নম্বৰ 8 ত 5টা মান দিছে, মই ডাইৰেক্টলি ইয়াত তোমালোকক কুৱেশ্যন দেখুৱাই দি আছো। চোৱা কুৱেশ্যন নম্বৰ 8 টো মানে মই বোৰ্ডত লিখি নাথাকি তোমালোকক একেবাৰে পঢ়াই শুনাই লওঁ। এই 8 ত 1 নম্বৰটো কি দিছে চোৱা, এটা ৰেজিমেন্টত থকা সৈনিকবোৰত 15, 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে। তোমালোকে সিম্পলি ইয়াত কি কৰিবা, 15, 20 আৰু 25 কি উলিয়াবা, লসাগু উলিয়াবা, আৰু এই লসাগুটো কি হ'ব তোমালোকৰ কাৰণে আনসার হৈ যাব। চোৱা 8 ৰ 1 নম্বৰটো সলিউশন কৰি দিছো ডাইৰেক্টলি। 8 ৰ 1 2 কিমান দিছে আমাৰ 15, 20 আৰু কি 25, 15, 20 আৰু কিমান দিছে আমাৰ 25। চাবা ডাইৰেক্টলি লিখি দি আছো। চোৱা ইয়াত কি ফাৰ্ষ্টত কি 15 ভাঙিম আমি, 3 5 গুণ 15 এনেকে ভাঙি দিলো। 20কো ভাঙি দিয়া, ইয়াত 2 10 গুণ 20, 2 5 গুণ 10, 2 কেইটা পালা 2টা, 5 পালা এটা। তাৰপিছত 25 ভাঙি দিয়া, 5 5 গুণ 25। চোৱা এতিয়া তোমালোকে গসাউটো আগত উলিয়াই লোৱা। গসাউটো সিম্পলি এনেকৈ কি 5 এটা কমন আছে, 5 হৈ গ'ল। আর লসাগুটো কেনেকৈ উলিয়ায়, চোৱা এই 5 তো হবই, আর বাকি কি আছে ওপৰৰ 3, এইটো দুটা 2 আছে, এইটোত 5 আছে। চোৱা 5 3 গুণ 15, 15 2 গুণ 30, 30 2 গুণ 60, 60 আৰু 5 5 5 30, 300 হৈ যাব। ডাইৰেক্টলি এতিয়া লিখি দিব পাৰা কি তোমালোকক, চোৱা ইয়াত তোমালোকক কৈ দিছে ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছিল। এতিয়া লিখি দিবা ৰেজিমেন্টত অতি কমেও 300 জন সৈনিক আছিল। এতেকে ৰেজিমেন্টত অতি কমেও 300 জন সৈনিক আছিল। ডিরেক্টলি লিখি দিবা। এতিয়া তোমালোকে কোশ্চেন নম্বৰ 2 টোত দিছে যে এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ড অন্তৰালত বাজে। কোনো এক সময়ত দুটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব। সিম্পলি তোমালোকে ইয়াত কি কৰিবা, 18 আৰু 16 মানে 60 কি উলিয়াবা, লসাগু উলিয়াবা। এটাই হ'ব কি আনসার 18 আৰু 60। কোশ্চেন নম্বৰ 2 টো সলিউশন কৰি চাও আমি এতিয়া। 8 ৰ 2 চোৱা কি দিছে 18 আৰু কি দিছে এটা 60 এনেকৈ দিছে। 18 আৰু কিমান দিছে আমাৰ 60 দিছে। চোৱা 18 আমি ভাঙি লম। 18 এতেকে দি 18 ৰ মৌলিক উৎপাদক বোৰ উলিয়াই লম। 18 ইয়াত ভাঙাচোন 18, 2 9 গুণ 18, 2 9 গুণ 18, 3 3 9। চোৱা কি কি পালা, 2 এটা 3 দুটা, আকৌ 16 60 কিমান পাবা, 60 ভাঙি দিয়াচোন। 2 3 গুণ 6 0, 2 15 30,
3 5 গুণ 15 ডিরেক্টলি লিখি দিয়া 2 কেইটা হলো 2টা 3 এটা 5 এটা এতিয়া গসাউটো লিখা গসাউ গরিষ্ঠ সাধারণ উৎপাদক 2 কমন লিখি দিবা লগে লগে আর 3 কমন লিখি দিবা লগে লগে কি বার করা 6 আর লসাগুটো তোমালোকে সোয়া লসাগুটো সোয়া 6 তো হবে আর বাকি কিমান আছে ইয়াত আছে 3 ইয়াত 2 এটা আছে আর ইয়াত 5 এটা আছে বাকি কেটা লিখি দিবা 6 3 গুণ 18 18 2 গুণ 36 36 এর লগত 5 পূরণ কৰি দিয়া হেতু आंसर হলো 5 6 30 এর জন্য 3 হাতত 5 3 গুণ 15 আর 3 18 এতিয়া ডাইরেক্টলি তুমি লিখি দিবা ইয়াত কৈছিল কোৱেশ্চনটো কি কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব এতেকে 180 সেকেন্ড পিছত লিখি দিবা এতেকে 180 সেকেন্ড পিছত ঘন্টা দুটা একেলগে বাজিব ঘন্টা দুটা একেলগে বাজিব সিম্পলি এনেকৈ লিখি দিবা আনসারটো হৈ গল তো 8 ৰ 2 নম্বৰ এতিয়া 8 ৰ 3 নম্বৰটো চোৱা তোমালোকে 8 ৰ 3 নম্বৰটো তোমালোকক কি দিছে চোৱা যে 3 নম্বৰটো দিছে যে এটা অনাতার কেন্দ্রই প্রতি দুদিনের মূরে মূরে অসম সংগীত বজায় আন এটা কেন্দ্রই একেটা সংগীত প্রতি 3 দিনের মূরে মূরে বজায় 30 দিনত মুঠতে কিমান বার দুটা অনাতার কেন্দ্রই একেটা দিনত সংগীত বজাব তোমালোকে চোৱা এতিয়া এটোৰ সলিউশন 18 ৰ কে নম্বৰটো 3 নম্বৰটো 8 ৰ 3 নম্বৰটো চোৱা ডাইরেক্টলি ইয়াত দিছে কি আমি সলিউশনটো কৰিম যে প্রথম ফার্স্ট অনাতার কেন্দ্রই দুদিনের মূরে মূরে অসম সংগীত বোঝায় দিনৰ মূরে অসম সংগীত বজায় লিখিলো আৰু সেকেন্ড আৰু এটা দিছিল সেকেন্ড মানে দুটা দিছিল তো প্রথম এটা দুটা সেকেন্ড অনাতার কেন্দ্রই 3 দিনের মূরে অসম সংগীত বজায় এতেকে মুঠ দুটা কেন্দ্রই একেলগে অসম সংগীত বজায় মানে সংগীত বজায় ডিরেক্টলি লিখিব একেলগে সংগীত বজায় কিমান দিন বজাব 2 আৰু কি 3 পূরণ কৰি দিলে হল 6 দিন বজায় একেলগে এতেকে 30 দিনত কুৱেশ্চনত দিয়াই আছে 30 দিনত কিমান বাৰ 30 দিনত মুঠতে অসম সংগীত একেলগে বজায় বাজিব বা বজায় লিখিলে হল বাজিব চোৱা কিমান দিন 30 দিন আমি জানো কি মোট দিন কেইটা 6টা 6 5 গুণ 30 অর্থাৎ কি 5 বার বজায় সিম্পলি হয়ে গেল